নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। কংগ্ৰেছ প্ৰাৰ্থী সমৰ্থকে কপালে সমজিলা আয়ুক্তৰ চৌহদ। কংগ্ৰেছৰ অভিযোগ বিজেপি বিধায়কে চলাইছিল অগণতান্ত্ৰিক প্ৰক্ৰিয়া। কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী সমৰ্থকে সাব্যস্ত কৰিলে এতিয়া উত্তাল প্ৰতিবাদ। ভোটগণনাৰ কাৰ্যকলাপক অগণতান্ত্ৰিক আৰু ফেচিষ্ট আখ্যা কংগ্ৰেছৰ প্ৰাৰ্থী সমৰ্থকে কপালে এতিয়া সমজিলাৰ আয়ুক্তৰ চৌহদ। ৰঙিয়াৰ সমজিলা আয়ুক্তৰ চৌহদত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ দলৰ প্ৰাৰ্থী সমৰ্থকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। তীব্ৰ উত্তেজনাময় পৰিৱেশত এতিয়া ৰঙিয়াৰ সমজিলা আয়ুক্তৰ চৌহদ। বিজেপিৰ গণতান্ত্ৰিক নীতি এতিয়া নচলিব ধ্বনিৰে প্ৰতিবাদ কংগ্ৰেছৰ। ভোটগণনাৰ কাৰ্যকলাপক অগণতান্ত্ৰিক ফেচিষ্ট আখ্যা কংগ্ৰেছৰ। দেওবাৰে ভোটগণনাত কংগ্ৰেছ প্ৰাৰ্থী ছেমিমা মজুমদাৰৰ জয় হৈছিল 800 ভোটত। ছেমিমা মজুমদাৰ দীপেশ্বৰী বৰদল পঞ্চায়তৰ আঞ্চলিক পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী। দেওবাৰে নিশা প্ৰশাসনে পুনৰ ভোটগণনা ঘোষণা কৰাত অসন্তুষ্ট কংগ্ৰেছ। ৰঙিয়া প্ৰশাসনে এটা নিৰ্দিষ্ট দলৰ এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ডিপুত তেল ভৰাওঁতে সাৱধান হওক। তেলৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহনত ভৰাই দিলে বোকা পানী। বাল্টিত তেল দেখিলেই এতিয়া আপুনিও তবধ মানিব কিদৰে সাধাৰণ সম্পাদকক ৰামঠগন দিলে তেল ডিপুৱে। দিব লৈছে এটা ব্ৰেকিং নিউজ। তেল ভৰাওঁতে এতিয়া সাৱধান হওক। তেলৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহনত ভৰাই দিলে বোকা পানী। তেল ভৰোৱাৰ পিছত পেট্ৰল ডিপুত সৃষ্টি হয় এতিয়া উত্তপ্ত পৰিস্থিতি। যোৰহাটৰ লাহটি পেট্ৰল ডিপুত ভৰাইছিল তেল। তেল ভৰাই ষ্টাৰ্ট দিয়াৰ পিছতেই বন্ধ হৈ পৰে বাহনখন। এটা বাল্টিত তেল দেখিলেই আপুনিও তবধ মানিব। তেলৰ নামত কিদৰে গ্ৰাহকক ঠগে পেট্ৰল ডিপুৱে। অৱশেষত ডিপুৰ মালিকে স্বীকাৰ কৰিলে বোকা পানীৰ দিয়াৰ কথা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পিঅ'কে খালী কৰক পাকিস্তানে। পিঅ'কে পাকিস্তানৰ নহয়। যুদ্ধবিৰতিৰ মাজতেই পাকিস্তানক সকিয়নি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পিঅ'কে খালী কৰক এতিয়া পাকিস্তানে। পিঅ'কে পাকিস্তানৰ নহয় বুলি মন্তব্য কৰে। পাকিস্তানে অবৈধভাৱে পিঅ'কে দখল কৰি আছে। পিঅ'কে যিকোনো প্ৰকাৰে ঘূৰাই ল'ব ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সকিয়নি দিয়ে। যুদ্ধবিৰতিৰ মাজতেই পাকিস্তানক এই সকিয়নি বিদেশ মন্ত্ৰালয়ৰ। পিঅ'কে খালী কৰক এতিয়া পাকিস্তানে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অপাৰেশ্যন সিন্দুৰ বিজয়। ৰাজধানী দিল্লীৰ ৰাজপথত এতিয়া লাখ লাখ লোক। হাতে হাতে তিৰংগা পতাকা লৈ ওলাই আহিছে এতিয়া ভাৰতীয়। দিব লৈছোঁ সবিশেষ অপাৰেশ্যন সিন্দুৰ বিজয়। ৰাজধানী দিল্লীৰ ৰাজপথত এতিয়া লাখ লাখ লোক। হাতে হাতে তিৰংগা পতাকা লৈ ওলাই আহিছে ভাৰতীয়। পাকিস্তানক সকিয়নি দি সেনাৰ বিজয় উৎসৱ। ভাৰতৰ সৈতে যুদ্ধত এতিয়া তছনছ হ'ল পাকিস্তান। লক্ষ্মণ ৰেখা বান্ধি পাকিস্তানক দিলে কঠোৰ সকিয়নি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ভাৰতৰ ধৈৰ্যৰ পৰীক্ষা নকৰিব। পাকিস্তানক সকিয়নি দি মোদীৰ হুংকাৰ। এতিয়া পাকিস্তানত অনুৰোধ। ভাৰতৰ সেনা অভিযান স্থগিত ৰাখিছে। সবিশেষ জনাইছোঁ আপোনালোকক। ভাৰতৰ ধৈৰ্যৰ পৰীক্ষা নকৰিব। পাকিস্তানক সকিয়নি দি মোদীৰ হুংকাৰ। পাকিস্তানৰ অনুৰোধত ভাৰতে সেনা অভিযান স্থগিতহে ৰাখিছে। কিন্তু অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই এনেদৰে মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে। যদিহে পাকিস্তানে পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ কৰে তেন্তে ভয়াৱহভাৱে উত্তৰ দিয়া হ'ব। এতিয়া পাকিস্তানৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্ততেই ভাৰতে এলাৰ্ট থাকিব। শত্ৰুৰ বিৰুদ্ধে নাথাকিব কোনো মানৱীয়তা। ভাৰতৰ ধৈৰ্যৰ পৰীক্ষা নকৰিব বুলিও কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া পাকিস্তানক সকিয়নি দি মোদীৰ হুংকাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। প্ৰথমবাৰলৈ মুছলমানৰ জাতিৰ পৰিচয় প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।
দিব লৈছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতেই ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয় সৈয়দ জলহা আদিসকলে লিখিব পাৰিব বিজেপিক ভোট দিবলৈ সাহস কৰিছে এতিয়া ৰাজ্যৰ মুছলমানে ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা প্ৰথমবাৰলৈ মুছলমানক এতিয়া জাতিৰ পৰিচয় প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু দিব লৈছো পৰৱৰ্তী খবৰ পাকিস্তানৰ ড্ৰোন যোগান ধৰা তুৰ্কী এতিয়া বিপদত পৰিছে তুৰ্কীৰ পৰা অহা আপেল ফলমূল ভাৰতত বিক্ৰী নকৰাৰ সিদ্ধান্ত পুনেৰ ব্যৱসায়ীয়ে লৈছে এতিয়া ডাঙৰ সিদ্ধান্ত চলিছে বয়কট এতিয়া তুৰ্কী পাকিস্তানৰ ড্ৰোন যোগান ধৰি বিপদত পৰিছে তুৰ্কীৰ ওপৰত এতিয়া ভাৰতৰ কঠোৰ একশ্যন ভাৰতৰ শত্ৰুক পাকিস্তানক মুক্তভাৱে সমৰ্থন কৰিছিল তুৰ্কীয়ে গোপনে অস্ত্ৰ ড্ৰোন যোগান ধৰিছিল তুৰ্কীয়ে ইয়াৰ পিছতেই এতিয়া তুৰ্কীৰ ওপৰত একশ্যন আৰম্ভ কৰিছে ভাৰতে তুৰ্কীৰ পৰা অহা ফলমূল আন সামগ্ৰী নিষিদ্ধ কৰা হৈছে পুনেৰ ব্যৱসায়ীয়ে লৈছে এই ডাঙৰ সিদ্ধান্ত বিপদৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে কিন্তু ভাৰতক সহায় কৰাৰ বিপৰীতে এতিয়া পাকিস্তানক সহায় কৰি বিপদত পৰিছে তুৰ্কী ভাৰতৰ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে এতিয়া বয়কট তুৰ্কী দিব লৈছো পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰীয়ে উদঙাই দিলে পাকিস্তানৰ চৰিত্ৰ আদমপুৰত শক্তি দেখুৱালে ভাৰতে সবিশেষ জনাইছো আপোনালোকক প্ৰধানমন্ত্ৰীয়ে উদঙাই দিলে পাকিস্তানৰ চৰিত্ৰ আদমপুৰত শক্তি দেখুৱালে ভাৰতে আদমপুৰৰ এয়াৰবেছত গৈ ভাৰতে দিলে ভাৰত মাতা কি জয় ধ্বনি আদমপুৰ এয়াৰবেছ ধ্বংসৰ দাবী কৰিছিল মিছলীয়া পাকিস্তানে সংবাদ মেল পাতি দাঙি ধৰিছিল মিছা তথ্য অপাৰেশ্যন সিন্দুৰ পিছত আজি আদমপুৰত গৈ প্ৰধানমন্ত্ৰীয়ে উদঙাই দিলে পাকিস্তানৰ চৰিত্ৰ আদমপুৰ এয়াৰবেছলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰে বায়ু সেনাক এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সশস্ত্ৰ বাহিনীৰ বন্দে ভাৰত আৰু ভাৰত মাতা কি জয় ধ্বনি আদমপুৰ এয়াৰবেছৰ পৰাই পাকিস্তানক পুনৰ সকিয়নি এতিয়া ভাৰতৰ